ঢালনি সৰু সৰু বাট কোন তুমি চেনেহি চিনিলো তোমাক মুখতে হাঁহিটি লৈ খুজি দুখুজি কৈ আহিছা মোকে জোকাবলৈ দেখি ঐ দেখি পৰে কলিজা জানবিলাক চব এৰি থৈ আহিছোঁ ধুনীয়াকৈ ভাত খাই আছোঁ এই ভাইদা আহিছে ট্ৰেক্টৰ লৈ এই মেচিন দিছে না তাতে ধান চান বনোৱা হ'ব এই ৰাইজসকলে খাব দিছোঁ এই আমাৰ টুটোৱে চব নিৰীক্ষণ কৰি আছে পথাৰৰ মাজত আছোঁ এই চব নিৰীক্ষণ ইমান সুন্দৰ এটা পৰিৱেশ আমি সুন্দৰ পৰিৱেশৰ মাজত তাতে আছোঁ আপোনালোকে দেখিব পাৰিছে দেখাইছে আপোনালোকৰ সুন্দৰ পৰিৱেশৰ মাজত আছোঁ বহুত আপ্লুত হৈছোঁ আমি আৰু এনে এখন এটা পৰিৱেশ পাবৰ কাৰণে আমি মানে বহুত আগৰ পৰা আমি আশা কৰোঁ যাতে এনেকুৱা এটা পৰিৱেশত আমি থাকিব বিচাৰোঁ সেইবাবে আমি এটা পৰিৱেশৰ মাজত আজি উপস্থিত হৈছোঁ এটা ঐতিহাসিক ক্ষণ বুলি ক'ব লাগিব এইটো আৰু এইটো আজিকালি আপোনালোকে গম পায় যে কংক্ৰিটৰ মাজত আজিকালি একো এটা আপোনালোকে এনেকুৱা এটা পৰিৱেশ নাপায় সেইকাৰণে আজি আমি এটা গাঁৱৰ পৰিৱেশ সকলো একত্ৰিত হৈ ইয়াতে আপোনাৰ আহাৰ গ্ৰহণ কৰিছে একেলগে আমাৰ যোনটো দিনৰ আহাৰ গ্ৰহণ কৰিছে দিনৰ আহাৰ গ্ৰহণ কৰাৰ পিছত এটা সুমধুৰ পৰিৱেশ এটা আমাৰ হৈছে তেওঁলোকে আমাৰ যথেষ্টখিনি ধান তেখেতসকলে আহিছে ধান আনিছে সেয়া আপোনালোকে দেখাইছে সেয়া ধান আহিছে লগতে তেখেতলোকে ডাঙৰি কঢ়িয়াই আনিছে কিন্তু আজিৰ যুগত আপোনালোকে যিটো আমাৰ গতানুগতিক আপোনাৰ এটা হেৰি হৈ আছে মানে স্থিতি হৈ আছে যাতে আপোনালোকে এইটো দেখিব নাপায় আজিকালি যদি আপোনালোকে নৱপ্ৰজন্মক যদি সোধে ডাঙৰি মানে কি আপোনাৰ পথাৰ মানে কি বা কিবা হওক তেওঁলোকে হয়তো আপোনালোকে গম নাপাব পাৰে কিন্তু আমি সেইটো আভাস এটা আপোনালোকৰ মাধ্যমৰ আমি এটা ভিডিঅ'ৰ জৰিয়তে আমি নৱপ্ৰজন্মক আমি দিব বিচাৰিছোঁ যে ডাঙৰি মানে কি আজিৰ যুগত পথাৰৰ কিমান মহত্ব আছে আমি সৰু কালতে আমি ধৰক সৰু যেতিয়া আছিলোঁ তেতিয়া আমি পথাৰলৈ আহিছিলোঁ আৰু সেই সৰু ল'ৰালি কালত আকৌ আমি এটা স্মৃতি হিচাপে আকৌ আজি আমি পথাৰত আমি আজি উপস্থিত হৈ আমি এটা নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে আগৰ পুৰণা স্মৃতিবিলাক আমি ধৰক এতিয়া ৰোমন্থন কৰিছোঁ ইয়াৰ জৰিয়তে যে আমি পথাৰত আহিছোঁ কেনেকুৱা ভাল লাগিছে এটা সুমধুৰ পৰিৱেশ এই পৰিৱেশৰ জাতত মানে বিলীন হৈ যাওঁ এটা কংক্ৰিটৰ যোনটো আমাৰ দৈনিক জীৱন যাপন কংক্ৰিটৰ জীৱন যাপনৰ পৰা আমি আঁতৰি আহি এটা আমি গাঁৱৰ পৰিৱেশত সুন্দৰ এটা পৰিৱেশৰ মাজত আমি আছোঁ এটা শ্বাস প্ৰশ্বাস আমি লৈ আছোঁ তাকে আমি মানে কৈছোঁ এতিয়া আপুনি চাওক যে দিল্লীৰ নিচিনা আপোনাৰ চহৰত আমাৰ যোনখিনি ৰাজধানী ভাৰতৰ ৰাজধানী তাতে কেনেকুৱা ধৰণৰ এটা বায়ু প্ৰদূষণ টাইপ হৈছে ইয়াত না বায়ু প্ৰদূষণ আছে না আপোনাৰ কিবা ধৰণৰ আপোনাৰ হুলস্থুল আছে এটা নিৰিবিলি পৰিৱেশৰ মাজত আমি এটা উপস্থিত হৈছোঁহি আপোনাৰ কেনেকুৱা এটা সোণোৱালী পৰিৱেশ কেনেকুৱা এটা মধুৰ পৰিৱেশ এই পৰিৱেশটো হয়তো আপোনালোকে কংক্ৰিটৰ আজিৰ দিনত কংক্ৰিটৰ এটা চহৰত বা এখন চহৰত আপুনি এইটো এটা পৰিৱেশ নাপাব আৰু আপোনালোকে দেখিছে আপোনালোকে আমি একত্ৰিত হৈছোঁ সকলো আৰু বেল আইকনটো টিপক আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক সেইটোকে আৰু এটা কথা আমি যাতে যোনটো মৰণা হ'ব সেইটো ভিডিঅ'টো আপলোড হ'ব খন্তেক বিৰতিৰ পিছত মৰণা মৰা যোনটো হ'ব কেনেকৈ আমাৰ ডাঙৰিৰ পৰা আমি গুটি উলিয়াম ধান উলিয়াম আমাৰ সোণোৱালী শস্যবিলাক উলিয়াম তাৰ পিছত অখন্তেক সময়ৰ পিছত আপোনালোকে দেখিব পাৰিব সেইটো ভিডিঅ' আপলোড হ'ব আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব ক'বলৈ গ'লে সম্পৰ্ক উঠিয়ে গৈছে সেয়া সেইকেইটা আপোনালোকে এটা মেছেজ ওলাই গৈছে
এনেকৈ ধৰণে আমি গৈ আছোঁ গাড়ীত আমাৰ প্ৰধানখিনি আনিবলৈ সন্ধিয়া হৈ গ'ল এই চাওক গাড়ীখন লৈ গৈছোঁ আমি এই আমাৰ লাহে লাহে পথাৰলৈ সোমাই গৈ আছোঁ এয়া আমাৰ এইখিনি পথাৰ ধান নিবলৈ আহি আছোঁ পাই গ'লোহি আমি এতিয়া ধান লৈ যাম গাড়ীত বেগ দে